নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমবাৰৰ বাবে যদি আমাৰ চেনেলটোত ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। DME আছাম ৰিক্ৰুইটমেণ্ট 2024 2473টা গ্ৰেড 3 পোষ্টৰ কাৰণে আপোনালোকৰ যিটো ন'টিফিকেশ্যন ওলাইছিলে সেইটো কাৰণে আপোনাৰ ন'টিফিকেশ্যনটো আপডেট হৈছে। মানে এতিয়া আপোনালোকে এপ্লাই কৰিবলৈ ডেট আহিল। লাষ্ট ডেটটো আপোনালোকৰ 16 জানুৱাৰী 2025লৈকে থাকিব। কি কৰিব লাগিব সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিবা। যিটো কাৰণে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন বা শৈক্ষিক অৰ্হতাটো আপোনালোকক দিয়া হৈছে আপোনালোকৰ এডভাৰ্টাইজমেণ্ট ডিটেইলছত। আপোনালোকৰ এডভাৰ্টাইজমেণ্ট ডিটেইলছটো মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনালোকক দি থৈ দিয়া হ'ব। তাত গৈ আপোনালোকে চাই ল'ব। আৰু আপোনালোকৰ পে' স্কেল বা চেলাৰীটো আপোনালোকৰ 14,000ৰ পৰা 70,000 টকা পৰ্যন্ত থাকিবগৈ। আৰু লগতে গ্ৰেড পে'টো থাকিব, যিটো আপোনালোকে এডভাৰ্টাইজমেণ্ট ডিটেইলছত দিয়া আছে। চাই ল'ব ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত গৈ লিংকটো টিপি পিনে। আৰু 2 নম্বৰ পোষ্ট হ'ল গ্ৰেড 3 পোষ্ট ওলাইছিলে নন টেকনিকেলৰ পোষ্ট ওলাইছে 765টা পোষ্ট, যিটো কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যনটো আপোনালোকৰ জনোৱা হ'ব। এডভাৰ্টাইজমেণ্ট ডিটেইলছত আছে। আৰু পে' স্কেলটো আপোনালোকৰ 14,000ৰ পৰা 70,000 পৰ্যন্ত থাকিব। আৰু অদাৰ ক্ৰাইটেৰিয়া অফ DME ৰিকুৱাৰমেণ্ট বেলেগ কি ক্ৰাইটেৰিয়া লাগিব আপোনালোকৰ নেশ্যনেলিটি ইণ্ডিয়ান চিটিজেনশ্বিপ হ'ব লাগিব। আৰু এজ লিমিটটো আপোনালোকৰ 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত থাকিব লাগিব। আৰু এজ ৰিলেক্সেশ্যনটো কেটেগৰী ৱাইজ থাকিব। OBC MOBCৰ কাৰণে 3 বছৰৰ এজ ৰিলেক্সেশ্যন থাকিব। SC SC কাৰণে আপোনালোকৰ 5 বছৰৰ এজ ৰিলেক্সেশ্যন থাকিব। আৰু PWBD কাৰণে 10 বছৰ এজ ৰিলেক্সেশ্যন থাকিব। আৰু এপ্লিকেশ্যন ফিজটো যদি ক'বলৈ যাওঁ তেনেহ'লে আপোনালোকে নো এপ্লিকেশ্যন ইজ টু বি পেইড দিয়া এপ্লিকেণ্টছ, মানে কোনো এপ্লিকেশ্যন ফিজ আপোনালোকে দিবলৈ প্ৰয়োজন নাই। আৰু যদি কিবা অসুবিধা হয় হেল্পলাইন নম্বৰ দিয়া আছে, নাম্বাৰটো এইটো দিয়া আছে, চাই ল'ব 9797259728। আৰু কেনেকৈ এপ্লাই কৰিব আপোনালোকে DME আছাম ৰিকুৱাৰমেণ্ট এইটো পদটোৰ কাৰণে আপোনালোকে অফিচিয়েল DME আছাম ৰিকুৱাৰমেণ্ট পৰ্টেলত আপোনালোকে ভিজিট কৰি অনলাইনটো কৰিব পাৰিব, নহ'লে মোৰ ভিডিঅ'টোত থকা ডিছক্ৰিপশ্যনত গৈ আপোনালোকে অনলাইনটো কৰিব পাৰিব। আৰু কি ডকুমেণ্ট লাগিব সেইটো জানি লওক যে পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব আৰু ছিগনেচাৰ অফ দি এপ্লিকেণ্ট, আপোনালোকৰ মানে ছিগনেচাৰটো লাগিব। এইবিলাক দিয়া আছে কিমান চাইজ লাগিব। আৰু ইম্পৰ্টেণ্ট ডেটকেইটা জানি লওক যে 5 জানুৱাৰী 2025ৰ পৰা আপোনালোকে ষ্টাৰ্টিং ডেট অনলাইন এপ্লিকেশ্যনৰ হৈছিলে। আৰু লাষ্ট ডেটটো আপোনালোকৰ 16 জানুৱাৰী 2025 পৰ্যন্ত থাকিব। ধন্যবাদ।